ভাষা মান্যতা দিৱস ধেমাজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি উদ্যোগত ভব্য কাৰ্যসূচীৰে আজি ইয়াত ভাষা মান্যতা দিৱস সম্পন্ন কৰা হৈছে, কি ক'ব? হয়, আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু শান্তিপুৰ আঞ্চলিক সমিতিৰ আতিথ্যত মাছখোৱা চিচি বৰলুং আৰু বৰদলনি আঞ্চলিকৰ সহযোগত আজি একদিন জোৰা বৰ্ণাঢ্য কাৰ্যসূচী লৈ আজি আমি ইয়াত ভাষা দিৱস উদযাপন কৰিছোঁ। আমি এই ভাষা দিৱসৰ লগত সংগতি ৰাখি আমি ৰাতিপুৱা চফাই অভিযানৰ পৰা আৰম্ভ কৰি আমাৰ পতাকা উত্তোলন গোৰ্খা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত আমি স্মৃতি দৰ্পণ দি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাসমূহ আমি গোটেই দিনজোৰা কাৰ্যসূচীত কৰিলোঁ আৰু এতিয়া আমাৰ খন্তেক পিছতে মুকলি সভা আৰম্ভ হ'ব আৰু ইয়াৰ মুকলি সভা শেষ হোৱাৰ পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভ হ'ব। কাৰ্যসূচী যিহেতু বৰ্ণাঢ্য কাৰ্যসূচী সম্পন্ন হৈছে, বিশিষ্ট ব্যক্তি কোন উপস্থিত থাকিব আৰু কি কাৰ্যসূচী? হয়, আজি আমাৰ বিশেষকৈ যিটো আমাৰ ভাষা মান্যতা দিৱস হিচাপে আজি আমি উদযাপন কৰিছোঁ। আজি আমাৰ গোৰ্খা সম্প্ৰদায়ৰ বা নেপালী ভাষাৰ যিটো আমাৰ সাংস্কৃতিক যিবোৰ ভাষাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ আলোচনাত আজি হ'ব। আলোচনাত ভাগ ল'ব আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আৰু লগতে আমি ভাষাৰ বিষয়ে গুৰুত্বৰভাৱে ক'বৰ বাবে আমি ভাগৱত পণ্ডিত কেশৱ কৃষ্ণ চাপকটা ডাঙৰীয়া দেৱকো নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ ধেমাজি জিলাৰে গোৰ্খা সাহিত্য শাসন দাবী সমিতিৰ অধ্যক্ষ হৰ্ক বাহাদুৰ চেত্ৰী ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াৰ লগতে বিভিন্ন দল সংগঠন ধেমাজি জিলাৰ বিভিন্ন দল সংগঠনকো আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতলোকো প্ৰায় সংখ্যক আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু খন্তেক পিছতে আমি মুকলি সভা আৰম্ভ কৰিবলৈ গৈ আছোঁ। হয়, আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু শান্তিপুৰ আঞ্চলিক সমিতিৰ সহযোগত 34 সংখ্যক গোৰ্খা ভাষা মান্যতা দিৱস আজি আমি ইয়াত উদযাপন কৰিছোঁ। ইয়াতে আপুনি শান্তিপুৰ আঞ্চলিক সমিতিৰ গোৰ্খা ভৱনত আজিৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰে আমি মানে অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ আৰু ৰাতিপুৱাৰ যিখিনি কাৰ্যসূচী আছিলে ইতিমধ্যে শেষ হৈ গৈছে আৰু এতিয়া খন্তেক সময়ৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু এই সভাত আমি এই অঞ্চলৰে আমাৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ ছাত্ৰ নেতাসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে ভাষাই আপোনাৰ সংবিধানৰ 8ম অনুচ্ছেদ অন্তৰ্ভুক্ত মানে হৈছিলে 1992 চনৰ আৰু সেই মানে 92 চনৰ যেতিয়া অন্তৰ্ভুক্ত হৈছিলে সেইবাবে সেই সময়ত যিসকল আমাৰ ভাষাবিদ হওক বা ভাষা সেনানী যিসকল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।